ছাত্ৰ ছাত্ৰীসকল তোমালোকক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আমি কুৰ্গ নামৰ 10ম শ্ৰেণীৰ পাঠ্য পঢ়ি আছো আৰু ইতিমধ্যে আমি 50টা প্ৰশ্ন উত্তৰ MCQ আলোচনা কৰিলো। আশা কৰো তোমালোকে এই 50টা প্ৰশ্ন উত্তৰৰ পৰা কিছু হলে উপকৃত হ'বা। এতিয়া আমি আজি এই ভিডিঅ'টোত 51ৰ পৰা 65 লৈকে আলোচনা কৰিবলৈ ওলাইছো। লগতে মই তোমালোকক এই প্ৰশ্নসমূহ বুজাই দিম। আহাচোন আমি পুনে পুনে প্ৰশ্ন উত্তৰৰ মাজলৈ গৈ আহিছো। ইয়াতে 51 নম্বৰ প্ৰশ্নটো চোৱা। What is Coorg famously known for besides its martial men and beautiful women? ইয়াতে কোৱা হৈছে যে কুৰ্গ বিখ্যাতভাৱে জনা যায় মাৰ্চিয়েল মেন আৰু বিউটিফুল ওমেনৰ বাহিৰেও কফি প্লেন্টেশন এণ্ড স্পাইচেছ। ছাত্ৰ ছাত্ৰীসকল এটা কথা মন কৰিবা, কিছুমান প্ৰশ্ন তোমালোকে আগতে পোৱা লাগিব পাৰে, কিন্তু প্ৰশ্নটো ঘূৰাই পকাই যদি দিয়ে ইয়াতে আৰু বেলেগ প্ৰশ্ন হ'ব পাৰে। ইয়াতে চোৱা, আমাক প্ৰশ্নটোত কৈছে ফেমাছলি নন ফৰ মাৰ্চিয়েল মেন এণ্ড বিউটিফুল ওমেন। ইয়াতে অপশ্যন চাইহে আমি ইয়াৰ এনসাৰটো লিখিব লাগিব। ইয়াতে অপশ্যনত কি আছে? টি প্লেন্টেশন আছে, কটন ফিল্ডছ আছে, কফি প্লেন্টেশন আছে এণ্ড স্পাইচেছ আছে, ৰাবাৰ প্লেন্টেশন আছে। কিন্তু আমি জানো যে কুৰ্গ ফেমাছলি আৰু এটা কাৰণত জনা যায়, আৰু সেই ফেমাছ কাৰণটো হৈছে ৰেইন ফৰেষ্ট, নহয় জানো, বৰ্ষাৰণ্য। কিন্তু ইয়াতে আমাক অপশ্যনটো যিহেতু ৰেইন ফৰেষ্ট দিয়া নাই, আমি সেইটোত মাথা মাৰি নাথাকো। অপশ্যনত যদি নাথাকে আমি সেইটোত মাথা মাৰি নাথাকো, কাৰণ এক্সামিনাৰে কুৱেশ্যনটো বেলেগ ধৰণে বনাব পাৰে বা এটা বস্তু নিদিব পাৰে, তিনিটা বস্তু থাকিলে। এতিয়া তোমালোকে ক'ব লাগে এই প্ৰশ্নটোৰ উত্তৰত কি হ'ব? চাহ গছৰ কাৰণে, কটন গছৰ কাৰণে, নে কফি প্লেন্টেশন এণ্ড স্পাইচেছ। কফি মানে জানাই তোমালোকে কফি গছ, আৰু স্পাইচেছ মানে তোমালোকে জানা স্পাইচেছ মানে হৈছে মছলা। ইয়াৰে উত্তৰটো আমি চাই লওঁ। ইয়াৰে উত্তৰটো হৈছে কফি প্লেন্টেশন স্পাইচেছ। অৰ্থাৎ আমাক ৰেইন ফৰেষ্টটো দিয়া নাই, অপশ্যনত যিহেতু দিয়া নাই আমি সেইটোত মূৰ ঘমাই নাথাকিম। এতিয়া আমি 52 নম্বৰলৈ যাম। 52 নম্বৰটো কি আছে চাই লোৱা তোমালোকে। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে কৈছে হোৱাট মেজৰ ইভেন্ট মাৰ্কছ দ্য বিগিনিং অফ দ্য টুৰিষ্ট ছিজন ইন কুৰ্গ। অৰ্থাৎ ইয়াতে প্ৰশ্নটো পকাই দিছে, আৰু তোমালোকে জানাই যে প্ৰশ্ন এটা এক্সামিনাৰে বিভিন্ন ধৰণে সুধিব পাৰে। প্ৰশ্নটো সোধোতে তোমালোকে এটা কথা মন কৰিবা, উদ্দেশ্যটো কি আছে বা প্ৰশ্নটোত কি ক'ব বিচাৰিছে বা কি সুধিব বিচাৰিছে। ঠিক আছে, ইয়াতে প্ৰশ্নটো যদি তোমালোকে বুজি পোৱা উত্তৰটো কৰিব পাৰিবা। হোৱাট মেজৰ ইভেন্ট মাৰ্কছ মানে কোনটো মেজৰ মানে মুখ্য, ইভেন্ট মানে ঘটনা বা আৰম্ভণি। ইয়াতে কৈছে বিগিনিং অফ দ্য টুৰিষ্ট ছিজন ইন কুৰ্গ, মানে টুৰিষ্ট ছিজন মানে পৰিব্ৰাজকসকল বা দৰ্শনাৰ্থীসকল কুৰ্গলৈ কেতিয়া ভ্ৰমণত আহে। মনচুনত আহে নে উইণ্টাৰ সলিস্টিছত আহে, হাৰ্ভেষ্ট ফেষ্টিভেলত আহে নে ছিজন অফ জয়ত আহে। তোমালোকৰ কাৰণে এইটো সহজ হ'ব নিশ্চয়। ইয়াৰে উত্তৰটো কি হ'ব তোমালোকে চোৱা। আমি জানো এইটো উত্তৰটো নহয় জানো, আৰু এইটো এটা কমন প্ৰশ্ন মই তোমালোকক ইতিমধ্যে কৈছো। ইয়াৰ উত্তৰটো আমি চাই লওঁ। ইয়াৰে উত্তৰটো হৈছে ছিজন অফ জয়। ছিজন অফ জয় বুলি ক'লে সময়টো মনত ৰাখিবা, কোন মাহৰ পৰা হয় আৰু কোন মাহলৈকে। ঠিক আছে, এতিয়া 53 নম্বৰটো চোৱা। হোৱাট কেৰেক্টাৰিষ্টিক ফিচাৰ অফ কুৰ্গ কেন বি স্মেলড ইন দ্য এয়াৰ। এইটো তোমালোকে নিশ্চয় জানা যে আমি কুৰ্গত কফিৰ গোন্ধ পাওঁ। এইটো সহজ প্ৰশ্ন আছিলে, উত্তৰটো সেইকাৰণে তোমালোকে চাই লোৱা। আমি 54 নম্বৰলৈ যাম এতিয়া। 54 নম্বৰ প্ৰশ্নটো চোৱা। হোৱাট ইজ দ্য প্ৰাইমাৰী ৰিজন ফৰ দ্য কুৰ্গী ট্ৰেডিশ্যন অফ হস্পিটেলিটি। এতিয়া তোমালোকে এটা কথা মন কৰিবা, আমি যেতিয়া হস্পিটেল বুলি কওঁ, হস্পিটেল বুলি ক'লে আমি চিকিৎসালয়ক বুজো, নহয় জানো, কিন্তু হস্পিটেলিটি বুলি ক'লে চিকিৎসালয়ৰ লগত এই শব্দটোৱে কানেক্ট কৰা নুবুজায়। ঠিক আছে, তোমালোকে মন কৰিবা। হস্পিটেলিটি মানে হৈছে আতিথ্য। ঠিক আছে, বা আমাৰ ঘৰত যদি কোনোবা আলহী আহে বা বেলেগ মানুহ আহে, আমি তেওঁলোকক কেনেকুৱা ৰেছপন্স কৰোঁ, কেনেকুৱা আতিথ্য প্ৰদান কৰোঁ, এইটোৱে হৈছে হস্পিটেলিটি। ইয়াতে কি কৈছে চোৱা, প্ৰশ্নটো বুজি লোৱা। ইয়াতে কৈছে যে হোৱাট ইজ দ্য প্ৰাইমাৰী ৰিজন ফৰ দ্য কুৰ্গী ট্ৰেডিশ্যন অফ হস্পিটেলিটি। ইয়াতে কোৱা হৈছে যে প্ৰধান কাৰণটো কি, যে য'ত মানে কুৰ্গৰ মানুহবোৰে তেওঁলোকৰ ঘৰত অতিথি আহিলে আতিথ্যতা প্ৰদান কৰে বা উষ্ম আদৰণি জনায়, নহয় জানো। ইয়াৰে অপশ্যনবোৰ চাই লোৱা। টু এট্ৰেক্ট টুৰিষ্ট, তেওঁলোকে অপশ্যন এত কোৱা হৈছে যে তেওঁলোকে টুৰিষ্টক আকৰ্ষণ কৰিবলৈ এইটো কৰে বুলি কৈছে। বিত কোৱা হৈছে ডিউ টু দেয়াৰ মাৰ্চিয়েল কালচাৰ, অৰ্থাৎ সিহঁতৰ মাৰ্চিয়েল যিটো কালচাৰ আছে যুদ্ধ সম্পৰ্কীয় সেইকাৰণে কৰে। নহ'লে বা চি নম্বৰত কৈছে ডিউ টু দেয়াৰ গ্ৰীক অৰ আৰবিক ডিচেণ্ট, অৰ্থাৎ গ্ৰীক বা আৰবিক ডিচেণ্ট অৰ্থাৎ বংশোদ্ভৱ বাবে তেওঁলোকে এইটো কাম কৰে। নাইবা ডিত কোৱা হৈছে টু প্ৰমোট লোকেল বিজনেছ, তেওঁলোকৰ কিবা স্থানীয় ব্যৱসায় আছে আৰু সেই ব্যৱসায়টোৰ উন্নতিৰ হকে তেওঁলোকে কোনোবা অতিথি আহিলে তেওঁলোকক
হস্পিটালিটি প্ৰদান কৰে বুলি কোৱা হৈছে। ইয়াৰ উত্তৰটো আমি চাই লওঁ। তোমালোকে প্ৰশ্নটো নিশ্চয় বুজি পাইছা। ইয়াৰ উত্তৰটো হৈছে ডিউ টু দেয়াৰ মাৰ্চিয়েল কালচাৰ, অৰ্থাৎ তেওঁলোকৰ যিটো ট্ৰেডিশ্যন কালচাৰ সংস্কৃতি আছে যুদ্ধ সম্পৰ্কীয়, সেইকাৰণে তেওঁলোকৰ ঘৰত মানুহ আহিলে আতিথ্যতা প্ৰদান কৰে বুলি কোৱা হৈছে। এতিয়া তোমালোকক যদি মই এটা প্ৰশ্ন সোধো যে অসমীয়া মানুহৰ কালচাৰ কি, এনেকৈ ক'লে আমাৰ কি কি আহিব? বিহু আহিব বা বিভিন্ন বস্তু আহিব পাৰে। এতিয়া চোৱা 55 নম্বৰ প্ৰশ্নটো বুজি লোৱা। ইয়াতে কৈছে হোৱাট ইজ দ্য থিয়ৰী বিহাইণ্ড দ্য কদাবুজ ডিচেণ্ট ইনভলভিং আলেকজেণ্ডাৰ্ছ আৰ্মি, অৰ্থাৎ তোমালোকে জানা আলেকজেণ্ডাৰ কোন আছিলে? এজন গ্ৰীক ৰজা আছিলে, বীৰ আছিলে নহয় জানো? তেওঁ পৃথিৱী জয় কৰি ফুৰিছিলে আলেকজেণ্ডাৰে। এতিয়া ইয়াতে কি কোৱা হৈছে? হোৱাট ইজ দ্য থিয়ৰী বিহাইণ্ড দ্য কদাবুজ ডিচেণ্ট ইনভলভিং আলেকজেণ্ডাৰ্ছ আৰ্মি, অৰ্থাৎ ইয়াতে কোৱা হৈছে যে কদাবু অৰ্থাৎ কুৰ্গৰ মানুহবিলাকক আন এটা নামেৰে জনা যায়, কদাবু বুলি নহয় জানো? এতিয়া এই মানুহবোৰ আলেকজেণ্ডাৰ আৰ্মিৰ পৰা তেওঁলোকৰ বংশ বিস্তাৰ হোৱা বুলি বা তেওঁলোকৰ পূৰ্বপুৰুষসকল আলেকজেণ্ডাৰৰ আৰ্মিত আছিলে, সৈনিক আছিলে বুলি কোৱা হৈছে। এই কথাটো তাৰমানে ক'ৰ পৰা আহিছে, কোনটো কথাৰ পৰা এই কথাটো কোৱা হৈছে যে তেওঁলোক আলেকজেণ্ডাৰৰ সৈনিকৰ বংশোদ্ভৱ? এতিয়া অপশ্যন এত কৈছে দে মাইগ্ৰেটেড ডিউৰিং এ ফেমাইন, অৰ্থাৎ ইয়াতে কোৱা হৈছে যে এই আলেকজেণ্ডাৰৰ সৈনিকসকল ফেমাইনৰ টাইমত মাইগ্ৰেট কৰিছিল, ফেমাইন মানে দুৰ্ভিক্ষ। এতিয়া বিত কি কোৱা হৈছে চোৱা, বি অপশ্যনটোত কৈছে দে মুভ চাউথ এলং দ্য কষ্ট এণ্ড ছেটেলড ইন কুৰ্গ, অৰ্থাৎ তেওঁলোকে দক্ষিণৰ ফালৰ পৰা আহি উপকূলৰ পৰা আহি কুৰ্গত সংস্থাপিত হৈছিল বুলি কৈছে। আৰু চি নম্বৰত কৈছে দে ৱেৰ ট্ৰেডাৰ্ছ হু ছেটেল দিয়াৰ, অৰ্থাৎ তেওঁলোক ব্যৱসায়ী আছিলে আৰু তাত আহি বাস কৰিবলৈ লৈছিলে। আৰু ডি নম্বৰ অপশ্যনটোত কৈছে দে ৱেৰ এক্সপ্লৰাৰ্ছ ছিকিং নিউ লেণ্ডছ, ইয়াতে কোনটো অপশ্যন ছাপোৰ্ট কৰা হ'ব, অৰ্থাৎ এনচাৰটো কি হ'ব? তোমালোকে ধৰিব পাৰিছানে? এই প্ৰশ্নটো সচৰাচৰ ধৰণে নহয়, অলপ কমপ্লিকেটেড হয়। তোমালোকে প্ৰশ্নটো বুজি উত্তৰৰ অপশ্যন কেইটা বুজি ল'বা, তাৰপিছতহে উত্তৰ কৰিব লাগিব। ইয়াৰ উত্তৰটো মই কৈ দিছোঁ, তোমালোকে চাই লোৱা। ইয়াৰ উত্তৰটো চোৱা, তেওঁলোক দক্ষিণৰ ফালৰ পৰা উপকূলৰ ফালৰ পৰা আহি কুৰ্গত বাস কৰিবলৈ লৈছিলে। এই উত্তৰটো হ'ব। এতিয়া 56 নম্বৰলৈ আমি আগবাঢ়িম। 56 নম্বৰটোত কি কৈছে চোৱা, হোৱাট এক্টিভিটি ইন কুৰ্গ মাইট ওৱান ডু উইথ দ্য কোম্পানী অফ বাৰ্ডছ বিজ এণ্ড বাটাৰফ্লাইজ, এই প্ৰশ্নটো অলপ পকাই দিয়া হৈছে, অৰ্থাৎ এই প্ৰশ্নটো তোমালোকে বুজি পাব লাগিব। প্ৰথমতে প্ৰশ্নটোত কোৱা হৈছে যে কুৰ্গত যদি কোনোবা এজন আহে চৰাইৰ সংগত, মৌ-মাখিৰ সংগত, বাটাৰফ্লাই সংগত থাকিলে এই মানুহজনে কি কৰি থাকিব? ইয়াৰ অপশ্যন কেইটা চাই লোৱা। তেওঁ চিকাৰ কৰি থাকিব, বিত কোৱা হৈছে তেওঁ ট্ৰেকিং কৰি থাকিব, চিত কোৱা হৈছে তেওঁ ফিচিং কৰি থাকিব, আৰু ডিত কোৱা হৈছে তেওঁ চুইমিং কৰি থাকিব। এতিয়া চোৱা, তোমালোকে প্ৰশ্নটোত উত্তৰটো লুকাই আছে, কেনেকৈ ক্ৰেক কৰিব লাগে চোৱা। ইয়াতে কৈছে চৰাই ক'ত থাকে? গছ গছনিত থাকিব নহয় জানো? আৰু কুৰ্গত তোমালোকে জানাই 30% ৰেইন ফৰেষ্ট আছে। মৌ-মাখি আৰু বাটাৰফ্লাই এইবিলাক প্ৰকৃতিৰ সংগত থাকিব। আৰু ইয়াৰ উত্তৰটো কি হ'ব? নিশ্চয় তোমালোকে গম পাইছা। আৰু যিহেতু হাণ্টিংটো এলাও নাই, চিকাৰটো এলাও নাই, তেনেহ'লে এনচাৰটো কি হ'ব? আমি উত্তৰটো চাই লওঁ। ইয়াৰ উত্তৰটো হ'ব বি ট্ৰেকিং। এতিয়া আমি 57 নম্বৰলৈ যাম। 57 নম্বৰ প্ৰশ্নটো বুজি লোৱা। হাউ ইজ দ্য কুফিয়া ৱৰ্ন বাই দ্য কদাবুজ চিমিলাৰ টু দ্য কুফিয়া, অৰ্থাৎ এই প্ৰশ্নটো যদি তোমালোকে নোপোৱা তেনেহ'লে ক্ৰেক কৰিবলৈ টান পাবা, অলপ প্ৰশ্নটো টান আছে। চোৱা, ইয়াতে প্ৰশ্নটো সোধা হৈছে যে কুফিয়াৰ লগত কি মিল আছে? ৰঙত মিল আছে, ডিজাইনত মিল আছে, বস্তুটোত মিল আছে নে লেন্থত মিল আছে? ইয়াৰে উত্তৰটো কি হ'ব? তোমালোকে ধৰিব পাৰিছানে? কুফিয়া আৰু কুফিয়াৰ মাজত কোনটো মিল আছে? ৰঙত মিল আছে, ডিজাইনত মিল আছে, মেটেৰিয়েলত মিল আছে নে লেন্থত মিল আছে? এতিয়া উত্তৰটো আমি চাই লওঁ। তোমালোকে নিশ্চয় ধৰিব পাৰিছা কুৱেশ্যনটো যদি এনেকৈ পকাই দিয়ে। চ' তোমালোকে কি লিখিব লাগিব? উত্তৰটো আমি চাই লওঁ। ইয়াৰ উত্তৰটো হ'ব ইন ডিজাইন, অৰ্থাৎ ডিজাইনৰ ফালৰ পৰা একেই বুলি কৈছে। ঠিক আছে, কুফিয়া আৰু কুফিয়াৰ মাজত যদি মিল আছে, ৰঙৰ মিল নাই, সামগ্ৰীবিধৰ কথা আমি ভালকৈ নাজানো, কিন্তু ডিজাইনৰ মিল আছে। এতিয়া 58 নম্বৰটো চোৱা, হুইচ ফেমাছ ৰিভাৰ ইজ ফেড বাই দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ। এইটো সহজ প্ৰশ্ন, তোমালোকে এইটো মুখস্থ কৰি থ'ব লাগিব। সেয়েহে মই তোমালোকক প্ৰশ্নটো আকৌ এবাৰ দিছোঁ, কাবেৰী, এইটো মনত ৰাখিবা। এতিয়া আমি 59 নম্বৰ প্ৰশ্নলৈ যাম। ইয়াতে 59 নম্বৰ প্ৰশ্নটো চোৱা, হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ জেনেৰেল কাৰিয়াপ্পা ইন ৰিলেশ্যন টু কুৰ্গ, অৰ্থাৎ জেনেৰেল কাৰিয়াপ্পা তোমালোকে জানাই কোন আছিলে? এজন
ডাঙৰ ব্যক্তি আছিলে নহয় জানো উত্তৰটো মই এতিয়া কৈ নিদিওঁ তোমালোকে অপচনটো চোৱা প্ৰথমতে হি ফাউণ্ডেড দ্য ফাৰ্ষ্ট কফি প্লান্টেশ্যন ইয়াতে কোৱা হৈছে প্ৰথম অপচনটোত তেওঁ প্ৰথম কফি বাগান বনাইছিলে বিট কোৱা হৈছে হি ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি ফ্ৰম কুৰ্গৰ পৰা তেওঁ ভাৰতীয় সৈন্যৰ প্ৰথমজন চিফ আছিলে বুলি কোৱা হৈছে এই উত্তৰটো তোমালোকে জানিবা আমি এনসাৰটো চাই লওঁ তাৰপিছত 60 নম্বৰলৈ যাম এই প্ৰশ্নটোৰ উত্তৰটো হৈছে হি ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি ফ্ৰম কুৰ্গ এইটো মনত ৰাখিবা জেনেৰেল কাৰিয়াপ্পা এতিয়া আমি 60 নম্বৰলৈ যাম 60 নম্বৰ প্ৰশ্নটো 60ত কি কৈছে চোৱা হুইচ এনিমেল ইজ স্পেচিফিকেলি মেনশ্যনড এজ এনজয়িং বিং বাথ ইন কুৰ্গ এইটো তোমালোকে নিশ্চয় জানা আমি আগতে আলোচনা কৰিছো ইয়াৰ উত্তৰটো এলিফেন্ট হ'ব এতিয়া আমি 61 নম্বৰলৈ যাম ইয়াতে চোৱা 61ত কৈছে হোৱাট ইউনিক ফিচাৰ এবাউট দ্য কাডাবুজ ডিষ্টিংগুইশেছ দেম ফ্ৰম দ্য মেইনষ্ট্ৰীম হিন্দু কালচাৰ এই প্ৰশ্নটো অলপ দীঘল আছে আৰু অলপ জটিল আছে ঠিক আছে ইয়াতে কৈছে যে ইউনিক মানে একক অনন্য ঠিক আছে কডাবুসকলৰ অৰ্থাৎ কুৰ্গত বাস কৰা ব্যক্তিসকলৰ মানে এনেকুৱা এটা বিশেষত্ব আছে সেই বিশেষত্ব এটা মানে ভাৰতবৰ্ষৰ হিন্দু সভ্যতাৰ মেইনষ্ট্ৰীমৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ পৰা কেনেকৈ পৃথক কৰে বা তেওঁলোকৰ এনে কি কোৱালিটি আছে বা এনে কি বিশেষত্ব আছে যাৰ দ্বাৰা তেওঁলোক হিন্দুসকলতকৈ হিন্দু সংস্কৃতিতকৈ পৃথক ইয়াৰে অপচনসমূহ চোৱা ইয়াতে কৈছে যে দেয়াৰ লেংগুৱেজ সিহঁতৰ ভাষাটো বাকী ভাষাবোৰতকৈ বেলেগ বুলি কোৱা হৈছে কাৰণ এইটো হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ আমাৰ ভাৰতীয় সভ্যতাত হিন্দুসকলৰ ভাষা বহুত মানে বহু ব্যক্তি আছে কিন্তু তেওঁলোকৰ ভাষা ভিন ভিন আছে গোটেই ভাৰতবৰ্ষতে কিমানটা ভাষা আছে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি SST কিতাপত পঢ়িছিলোঁ 1652টা ভাষা আৰু দেৱান আছিলে কিন্তু এতিয়া অলপ কমিব পাৰে তোমালোকে নেটত চাই ল'বা বৰ্তমান ভাৰতবৰ্ষত কিমানটা ভাষা আৰু দেৱান প্ৰচলিত হৈ আছে ইয়াতে চোৱা বি নম্বৰত কৈছে দেয়াৰ ক্লথিং অৰ্থাৎ কোৱা হৈছে যে তেওঁলোকে যিটো কাপোৰ পিন্ধে কাপোৰৰ ফালৰ পৰা পাৰ্থক্য আছে এইটো হ'ব নোৱাৰে কাৰণ কিয় নোৱাৰে কাৰণ কাপোৰেৰে মানুহক ডিফাৰেন্সিয়েট কৰা অলপ দিগদাৰ কাৰণ ভাৰতবৰ্ষত ইমান মানুহ আছে ইমান জাতি আছে জনজাতি আছে তেওঁলোকৰ কাপোৰ কৰবা নহয় কোনোবা এটা জাতি বা জনগোষ্ঠীৰ কাপোৰ তেওঁলোকৰ লগত মিল থাকিব পাৰে এতিয়া সি অপচনটোত কি কৈছে চোৱা দেয়াৰ মাৰ্চিয়েল ট্ৰেডিশ্যনছ মেৰিয়েজ এণ্ড ৰিলিজিয়াছ ৰাইটছ এইটো হ'ব পাৰে নহয় নাইবা ডিত কি কৈছে দেয়াৰ ডায়েট এতিয়া সিটোত অপচনটো বুজি লোৱা দেয়াৰ মাৰ্চিয়েল ট্ৰেডিশ্যন অৰ্থাৎ তেওঁলোকৰ যিটো যুদ্ধ সম্পৰ্কীয় কলা কৌশল বা যুদ্ধ সম্পৰ্কীয় সংস্কৃতি পৰম্পৰা তেওঁলোকে বিবাহ কেনেকৈ কৰে বিবাহ কৰাৰ পদ্ধতি বা তেওঁলোকৰ ধৰ্মীয় পৰম্পৰা এইটোৰ পৰা হিন্দুসকলৰ লগত তেওঁলোক পৃথক বুলি আমি ক'ব পাৰোঁ সেয়ে আমি উত্তৰটো এবাৰ চাই লওঁ তোমালোকে উত্তৰটো চোৱা ইয়াতে উত্তৰত আছে সি অপচনটো আৰু ইয়াতে ডি অপচনটো এইকাৰণে নহয় খাদ্যত হ'ব নোৱাৰে এতিয়া আমি 62 নম্বৰলৈ যাম 62 নম্বৰটোত কি কৈছে চোৱা ডিউৰিং হুইচ মান্থছ ডাজ কুৰ্গ এক্সপিৰিয়েঞ্চ হেভি মনচুন অৰ্থাৎ কুৰ্গত কোনটো মাহত মানে কেতিয়া সময়ত কোনটো সময়ত মান্থছ মানে কোনকেইটা মাহত বহুত বৰষুণ হয় বহুত বেছি বৰষুণ কেতিয়া হয় বাৰিষা সিজনত হয় নহয় জানো এতিয়া টাইমিংটো কেনেকুৱা কেতিয়াৰ পৰা কেতিয়া কোনটো মাহৰ পৰা কোনটো মাহলৈকে তোমালোকে মনত ৰাখিব লাগিব এইটো একজেক্ট এনসাৰটো মনত ৰাখিবা পৰীক্ষাত আহিলে যাতে ভুল নহয় কেতিয়াবা কি হয় জুন জুলাইত এনেকুৱা ভুল হৈ যাব পাৰে এপ্ৰিল মেত ভুল হৈ যাব পাৰে এটা মাহৰ ডিফাৰেন্সত ভুল হৈ যাব পাৰে সেয়ে তোমালোকে যেনেকৈ আছে কিতাপত সেইটো কথা তোমালোকে মনত ৰাখিব লাগিব আৰু তোমালোকে এটা কথা মন কৰিবা ইংৰাজীত যিবোৰ MCQ প্ৰশ্ন উত্তৰ আহিব পৰীক্ষাত তোমালোকে তাতে কমন বুলি তোমালোকে ক'ব নোৱাৰা যে এইটো কমন নাই এইটো কমন নহয় যোৱাবাৰৰ তোমালোকে HSLC পেপাৰখন চালেও গম পাবা আৰু সেবাৰ যিটো এইবাৰ পেটাৰ্ণ কোৱা হৈছে যে কোনো এটা বিদ্যাৰ্থীয়ে অকল মুখস্থ বিদ্যাৰ ওপৰত ভাত হৈ কিনে অলপ দিগদাৰ হ'ব সম্পূৰ্ণ নম্বৰ আনাত সেয়ে তোমালোকে প্ৰশ্ন অনুযায়ী বস্তুবোৰ বুজিব লাগিব লেসনবোৰ লাইন বাই লাইন পঢ়িব লাগিব আৰু বস্তুবিলাক অলপ মনত ৰাখিব লাগিব বুজি কিনে আৰু কেতিয়াবা কি হয় জনা বস্তু এটাই এক্সামিনাৰে প্ৰশ্নটো পকাই দিব পাৰে আৰু তেতিয়া কি হয় তোমালোকে প্ৰশ্নটো যদি বুজি নোপোৱা জানা উত্তৰটো তোমালোকে কৰিব নোৱাৰিবা সেয়ে প্ৰশ্নটো ভালকৈ পঢ়িবা অপচনবোৰ ভালকৈ পঢ়িবা কোনটো হ'ব নোৱাৰে সেইকেইটা অপচন এলিমিনেট কৰিব লাগিব আৰু যিটো শুদ্ধ সেইটো লিখিব লাগিব ইয়াৰে 62 নম্বৰৰ এনসাৰটো আমি প্ৰথমতে চাই লওঁ ইয়াৰে উত্তৰটো তোমালোকে মনত ৰাখা জুনৰ পৰা ছেপ্টেম্বৰলৈকে তোমালোকে মনত ৰাখিবা জুন টু ছেপ্টেম্বৰ ঠিক আছে এতিয়া আমি 63 নম্বৰলৈ আগবাঢ়িম ছাত্ৰ-ছাত্ৰীসকল 63 নম্বৰটো চোৱা what type of accommodation can you find tucked under tree canopies in Kurg
অৰ্থাৎ একমোডেশ্যন মানে কি, য'ত মানুহে থাকিব পাৰে নহয় জানো, বা য'ত মানুহে আপ্যায়িত হ'ব পাৰে হয়নে। চ' ইয়াতে প্ৰশ্নটো কোৱা হৈছে যে য'ত গছ গছনিৰ তলত, ঠিক আছে, কেনেকুৱা ধৰণৰ একমোডেশ্যন আছে কুৰ্গত। ইয়াতে হোটেল আছে নেকি, নাইবা ৰিজৰ্ট আছে নেকি, কলনিয়েল বাংলোজ আছে নে গেষ্ট হাউচ আছে। ইয়াৰ উত্তৰটো মই দিয়ে দিছোঁ তোমালোকক, মনত ৰাখিবা, কলনিয়েল বাংলোজ। এতিয়া এই প্ৰশ্নটো অন্য ধৰণে কৰা হৈছে। আগতে এটা প্ৰশ্ন ৰখা হৈছিলে যে কলনিয়েল বাংলাৰ ওপৰত, ঠিক আছে, কিন্তু এই প্ৰশ্নটো সামান্য সাল সলনি কৰি দিয়া হৈছে, ঠিক আছে। এতিয়া আমি 64 নম্বৰলৈ যাম। তোমালোকে এনেদৰে প্ৰশ্নবোৰ ঘূৰাই পকাই দিলে বস্তুবোৰ বুজিব লাগিব, মনত ৰাখিবা। এতিয়া 64 নম্বৰটো তোমালোকে চোৱা। ইয়াতে 64 নম্বৰটোত কি কৈছে, হোৱাট নেচাৰেল ফিচাৰ ডাজ দ্য ক্লাইম্ব টু ব্ৰহ্মগিৰি হিলছ অফাৰ। এইটো প্ৰশ্ন আগতে সোধা হৈছে, এইবাৰ সামান্য সাল সলনি কৰি দিয়া হৈছে। তোমালোকে মনত ৰাখিবা পেনোৰামিক ভিউ, আৰু তোমালোকে পেনোৰামিক শব্দটোৰ অৰ্থটো চাই ল'বা। আৰু এইবাৰ তোমালোকৰ প্ৰশ্ন উত্তৰত বা MCQত ভকেবুলাৰীৰ ওপৰত প্ৰশ্ন থাকিব পাৰে, সেয়েহে শব্দবোৰৰ একচুৱেল মিনিংটো জনাটো খুবেই দৰকাৰ, ঠিক আছে। ইয়াতে নেচাৰেল ফিচাৰ বুলি কৈছে, মানে নেচাৰেল মানে প্ৰাকৃতিক, ফিচাৰ মানে বৈশিষ্ট্য, ঠিক আছে, বৈশিষ্ট্য। আৰু ক্লাইম্ব মানে বগোৱা। কোনোবা এজনে যদি ব্ৰহ্মগিৰি পাহাৰলৈ বগাই যায়, ঠিক আছে, তেতিয়া তেওঁ কি দেখা পাব। ইয়াতে অপশ্যনত কোৱা হৈছিলে হট স্প্ৰিং মানে গৰম পানীৰ নিজৰা, ঠিক আছে, ডেজাৰ্ট লেণ্ডস্কেপ অৰ্থাৎ মৰুভূমি দেখা পায় বুলি কৈছে, বা 2 নম্বৰত কোৱা হৈছে ৱাটাৰফল দেখা পাব বুলি কৈছে। কিন্তু পাহাৰৰ পৰা তললৈকে কি দেখা পাব, এইটো কথা তোমালোকে মন কৰিবা, পেনোৰামিক ভিউ। এতিয়া আমি 65 নম্বৰলৈ যাম। 65 নম্বৰটো চোৱা। ইয়াতে কি কৈছে, হোৱাট কাইণ্ড অফ ক্ৰিয়েচাৰ মাইট ইউ এনকাউণ্টাৰ অন এ ৱাকিং ট্ৰেইল ইন কুৰ্গ। অৰ্থাৎ ক্ৰিয়েচাৰ বুলি যেতিয়া শব্দটো ক'ব, তেতিয়া জীৱ হ'ব পাৰে, জন্তু হ'ব পাৰে, বিভিন্ন সৰু সৰু পোক পতংগও হ'ব পাৰে। এই কথাটো তোমালোকে মনত ৰাখিবা, প্ৰাণী, ঠিক আছে। ইয়াতে কৈছে যে হোৱাট কাইণ্ড অফ ক্ৰিয়েচাৰ মানে কেনেকুৱা ধৰণৰ জীৱ প্ৰাণী তোমালোকে মাইট ইউ এনকাউণ্টাৰ বা লগ পাব পৰা, যদি তুমি অন এ ৱাকিং ট্ৰেইল ইন কুৰ্গ, কুৰ্গত যেতিয়া ৰাস্তাৰে তুমি খোজকাঢ়ি থাকিবা, তুমি কেনেকুৱা ধৰণৰ প্ৰাণী বা জীৱ জন্তু লগ পাব পাৰা। এতিয়া A নম্বৰত কোৱা হৈছে টাইগাৰ্ছ আৰু লায়ন লগ পাবা তুমি। বিত কোৱা হৈছে বাৰ্ডছ, বিজ এণ্ড বাটাৰফ্লাইজ। C নম্বৰত কোৱা হৈছে বিয়াৰ্ছ এণ্ড wolves, ঠিক আছে, বিয়াৰ মানে ভালুক, wolf মানে কুকুৰনেচীয়া বাঘ। আৰু ডিত কোৱা হৈছে ক্ৰকডাইলছ এণ্ড এলিগেটৰ্ছ। ইয়াৰে উত্তৰটো কি হ'ব, সহজ প্ৰশ্ন আছিলে, উত্তৰটো আমি চাই লওঁ। ইয়াৰে উত্তৰটো হ'ল বি অপশ্যনটো, বাৰ্ডছ, বিজ এণ্ড বাটাৰফ্লাইজ। আমি এই প্ৰশ্নটোকে অলপ বেলেগ ধৰণে উত্তৰটো প্ৰশ্নত ৰাখি বেলেগ এটা প্ৰশ্ন কৰিছিলোঁ। তোমালোকে নিশ্চয় মনোযোগেৰে যদি ভিডিঅ'বোৰ চাইছা তেনেহ'লে গম পাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ইতিমধ্যে কৈছিলোঁ যে কুৰ্গ লেচনটোৰ পৰা, পাঠটিৰ পৰা 80টা প্ৰশ্ন উত্তৰ তোমালোকক দিয়া হ'ব। ইতিমধ্যে এইটো 4 নম্বৰ ভিডিঅ', আৰু এই 4 নম্বৰ ভিডিঅ'টোত 65লৈকে তোমালোকক প্ৰশ্ন উত্তৰ মই আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত কুৰ্গ লেচনটোৰ MCQৰ শেষৰটো ভিডিঅ' আমি আগবঢ়াম, আৰু আন 15টা প্ৰশ্ন তাত থাকিব, ঠিক আছে। কিছুমান 2-এটা প্ৰশ্ন ইফাল সিফাল হ'ব পাৰে, তোমালোকৰ কিন্তু লোকচান নহয়, তোমালোকে যদি ভালকৈ ৰিভাইজ কৰা তোমালোকৰ কামত আহিব। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আমি এই ভিডিঅ'টোত এইখিনিয়ে আজিলৈ সামৰিম। যিসকল ছাত্ৰ ছাত্ৰী আমাৰ চেনেলত নতুন বা এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে তোমালোকৰ বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকো আমাৰ ভিডিঅ'ৰ পৰা কিছু হ'লেও উপকৃত হ'ব পাৰে। তোমালোকৰ ভাল হওক, ধন্যবাদ।